হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। BSF ৰিক্ৰুটমেণ্ট 2024 অৰ্থাৎ সীমান্ত নিৰাপত্তা বাহিনীত পদ মুকলি হৈ আছে। গ্ৰুপ বি এণ্ড গ্ৰুপ চিৰ পোষ্ট মুকলি হৈ আছে। ইয়াৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। অৰ্থাৎ 10 পাছৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব, অৰ্থাৎ মেট্ৰিক পাছৰ পৰা। ভিডিঅ'টো চাই থাকিব শেষলৈকে। আমি সকলোখিনি কথা আলোচনা কৰিম, কেনেকৈ এপ্লাই কৰিব, কি পোষ্ট মুকলি হৈ আছে, লাষ্ট ডেট কেতিয়া, চেলাৰী কিমান হ'ব, এজ লিমিট কিমান লাগিব, এজ ৰিলেক্সেশ্যন কিমান দিয়া হ'ব, আমি সকলোখিনি ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ অৰ্থাৎ চমুকৈ BSF, লাষ্ট ডেট হ'ল 17/6/2024 অৰ্থাৎ 17 জুন 2024 লাষ্ট ডেট। ইয়াত বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ BSF, ইয়াত 141টা গ্ৰুপ বি আৰু চিৰ পোষ্ট মুকলি হৈ আছে আণ্ডাৰ বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ। ইণ্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেটছ মে এপ্লাই অনলাইন হিয়াৰ। আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। BSF ৰিক্ৰুটমেণ্ট 2024। ইয়াত প্ৰথম পোষ্টকেইটা মুকলি হৈ আছে ইনস্পেক্টৰ লাইব্ৰেৰিয়ানৰ। টোটেল পোষ্ট ওলাইছে 2টা। ইয়াৰ কাৰণে পে' কৰা হ'ব 44,900 টকাৰ পৰা 1,42,400 টকালৈকে। আৰু এজ লিমিট বিচৰা হৈছে মেক্সিমাম 30 বছৰ। 30 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে বেচেলাৰ ডিগ্ৰী লাইব্ৰেৰী চায়েন্স। বেচেলাৰ ডিগ্ৰী কৰা হ'ব লাগিব লাইব্ৰেৰী চায়েন্স বা লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন চায়েন্সৰ ফ্ৰম এনি ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা পাছ কৰা হ'ব লাগিব, ৰিকগনাইজৰ পৰা। ইন ইণ্ডিয়া, ভাৰতৰ যিকোনো ৰিকগনাইজ ইনষ্টিটিউট বা বৰ্ডৰ পৰা পাছ কৰা হ'ব লাগিব উইথ 2 year এক্সপিৰিয়েঞ্চ আৰু 2 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব সেইটো বিষয়ৰ। 2 নম্বৰ পদকেইটা SI ষ্টাফ নাৰ্ছৰ পোষ্ট মুকলি হৈ আছে। ইয়াত টোটেল পোষ্ট 14টা মুকলি হৈ আছে। ইয়াৰ কাৰণে পে' কৰা হ'ব 35,400 টকাৰ পৰা 1,12,400 টকালৈকে। ইয়াত এজ লিমিট বিচৰা হৈছে 21 বছৰৰ পৰা 30 বছৰ। 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন 12 পাছ বিচৰা হৈছে। এক্সাম উইথ ডিগ্ৰী ডিপ্ল'মা ইন জেনেৰেল নাৰ্ছিং। আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিলে এপ্লাই কৰিব পাৰিব, কিন্তু লগত ডিপ্ল'মা থাকিব লাগিব। জেনেৰেল নাৰ্ছিঙৰ কোৰ্চ কৰা, মানে জেনেৰেল নাৰ্ছিং পাছ কৰা হ'ব লাগিব। ৰেজিষ্ট্ৰেশ্যন ইন ষ্টেট নাৰ্ছিং কাউন্সিল, ষ্টেট নাৰ্ছিং কাউন্সিলৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। 3 নম্বৰ পদকেইটা মুকলি হৈ আছে ASI লেব টেকনিচিয়ানৰ। টোটেল পোষ্ট ওলাইছে 38টা। ইয়াৰ কাৰণে পে' কৰা হ'ব 29,200 টকাৰ পৰা 92,300 টকালৈকে। ইয়াত এজ লিমিট বিচৰা হৈছে 18 পৰা 25 বছৰৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে হাই ছেকেণ্ডেৰী পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। ছায়েন্স ষ্ট্ৰীমৰ পৰা পাছ কৰা হ'ব লাগিব আৰু লগতে ডিপ্ল'মা থাকিব লাগিব মেডিকেল লেবৰেটৰী টেকন'লজিৰ। চাইনৰ পোষ্টকেইটা মুকলি হৈ আছে ASI ফিজিকোথেৰাপিষ্টৰ। ইয়াত টোটেল পোষ্ট 47টা ওলাই আছে। ইয়াৰ কাৰণে পে' কৰা হ'ব 29,200 টকাৰ পৰা 92,300 টকালৈকে। ইয়াত এজ লিমিট বিচৰা হৈছে 20 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে 10+2 অৰ্থাৎ হাই ছেকেণ্ডেৰী পাছ বিচৰা হৈছে। ছায়েন্স ষ্ট্ৰীমৰ পৰা পাছ কৰা হ'ব লাগিব, ডিগ্ৰী বা ডিপ্ল'মা থাকিব লাগিব ফিজিকোথেৰাপিৰ আৰু 6 মান্থৰ এক্সপিৰিয়েঞ্চো থাকিব লাগিব লগতে। 5 নম্বৰ পদকেইটা SI ভেহিকেল মেকানিকৰ পোষ্ট মুকলি হৈ আছে। টোটেল পোষ্ট ওলাই আছে 3টা। ইয়াৰ কাৰণে পে' কৰা হ'ব 35,400 টকাৰ পৰা 1,12,400 টকালৈকে। ইয়াত এজ লিমিট বিচৰা হৈছে মেক্সিমাম 30 বছৰ। 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে 3 বছৰ ডিগ্ৰী বা ডিপ্ল'মা থাকিব লাগিব অট'মোবাইল ইঞ্জিনিয়াৰিং বা মেকানিকেল ইঞ্জিনিয়াৰিঙৰ। 6 নম্বৰ পদকেইটা কনষ্টেবল টেকনিকেলৰ পোষ্ট মুকলি হৈছে OTRP SKT ফিটাৰ, কাৰ্পেণ্টাৰ, অটো ইলেক্ট্ৰিকৰ, ভেহিকেল মেকানিক BSTS, আপহোল্ষ্টাৰ, এনেকুৱা ধৰণৰ কনষ্টেবল টেকনিকেলৰ পোষ্ট মুকলি হৈছে। টোটেল পোষ্ট 34টা মুকলি হৈছে অৰ্থাৎ 34টা। ইয়াৰ কাৰণে পে' কৰা হ'ব 21,700 টকাৰ পৰা 69,100 টকালৈকে। এজ লিমিট বিচৰা হৈছে 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে 10 পাছ অৰ্থাৎ মেট্ৰিক পাছ, লগতে ITI চাৰ্টিফিকেট থাকিব লাগিব আপোনালোকৰ। ৰেচপেক্টিভ ট্ৰেড এণ্ড 3 year এক্সপিৰিয়েঞ্চ ইন ৰেচপেক্টিভ ট্ৰেডৰ। আপোনালোকে ITI চাৰ্টিফিকেটখন থাকিব লাগিব, অৰ্থাৎ ITI কোৰ্চ কৰা হ'ব লাগিব। 3 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ট্ৰেডৰ। 7 নম্বৰ পোষ্টকেইটা মুকলি হৈ আছে হেড কনষ্টেবল ভেটেৰিনাৰী। টোটেল পোষ্ট 4টা মুকলি হৈছে। ইয়াৰ কাৰণে পে' কৰা হ'ব 25,500 টকাৰ পৰা 81,100 টকালৈকে। এজ লিমিট ইয়াত বিচৰা হৈছে 18 পৰা 25 বছৰৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতো এডুকেশ্যন কোৱালিফিকেশ্যন হাই ছেকেণ্ডেৰী পাছ বিচৰা হৈছে উইথ 1 year ভেটেৰিনাৰী ষ্টক এছিষ্টেণ্ট কোৰ্চ। এবছৰ কোৰ্চ কৰা হ'ব লাগিব ভেটেৰিনাৰী ষ্টক এছিষ্টেণ্টৰ আৰু এবছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। 8 নম্বৰটো কনষ্টেবল কেনেলমেন। ইয়াৰ কাৰণে টোটেল পোষ্ট ওলাইছে 2টা পোষ্ট কনষ্টেবল কেনেলমেনৰ। ইয়াৰ কাৰণে পে' কৰা হ'ব 21,700 টকাৰ পৰা 69,100 টকালৈকে। এজ লিমিট বিচৰা হৈছে 18 পৰা 25 বছৰৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণেও কোৱালিফিকেশ্যন 10 পাছ বিচৰা হৈছে উইথ 2 year এক্সপিৰিয়েঞ্চ ইন হেণ্ডেলিং অফ এনিমেলছ ফ্ৰম গভট ভেটেৰিনেৰী হস্পিটেল।
ইয়াৰ কাৰণে এক্সপিৰিয়েঞ্চ থাকিব লাগিব 2 বছৰ হেণ্ডেলিং কৰা এনিমেল হেণ্ডেলিং কৰিব পাৰিব লাগিব গভ ভেটেৰিনেৰী হস্পিটেলৰ পৰা মানে এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব অৰ ডিস্পেন্সাৰী অৰ ভেটেৰিনেৰী কলেজ অৰ গভড এনিমেলছ ফাৰ্ম হস্পিটেল বা আপোনালোকৰ ভেটেৰিনেৰী কলেজ গভ বা এনিমেল ফাৰ্মৰ পৰা চৰকাৰী এনিমেল ফাৰ্মৰ পৰাও আপোনালোকৰ যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব অন্যান্য ক্ৰাইটেৰিয়াসমূহ চাই লওক আদাৰ ক্ৰাইটেৰিয়া অফ BSF ৰিকুৱাৰমেণ্ট চিটিজেনশ্বিপ ইণ্ডিয়ান হ'ব লাগিব ইয়াৰ কাৰণে ৰিলেক্সেশ্যনো দিয়া হ'ব কেটেগৰী ৱাইজ OBC কাৰণে 3 বছৰ SC কাৰণে 5 বছৰ ST কাৰণে 5 বছৰ ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজ পে কৰিব লাগিব আনৰিজাৰ্ভ OBC অৰ্ডাৰ অন্যান্যসকলে 100 টকা ST ফিমেল BSF কেণ্ডিডেট সেইসকলে নেলাগে আৰু পে'মেণ্ট মোড আপোনালোকে ক্ৰেডিট ডেবিট কাৰ্ড UPI ৱালেট নেট বেংকিং মানে অনলাইন পে'মেণ্ট আপোনালোকে কৰিব পাৰিব হাউ টু এপ্লাই ফৰ BSF ৰিকুৱাৰমেণ্ট এপ্লাই কেনেকৈ কৰিব চাওক যিহেতু অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব ইয়াৰ ষ্টাৰ্টিং ডেটটো 19 মে 2024 আৰু লাষ্ট ডেট হ'ল 17 জুন 19 মে আৰম্ভ হৈছে 17 জুন লাষ্ট ডেট আছে যিসকল ইণ্টাৰেষ্ট হয় এডুকেশ্যন কোৱালিফিকেশ্যন মিলে এক্সপিৰিয়েঞ্চ আছে আপোনালোকে এপ্লাই কৰোঁ বুলি ভাবে 17 তাৰিখৰ আগতে এপ্লাই কৰি দিব অতি সোনকালে ইয়াৰ কাৰণে এপ্লাই অনলাইন মাধ্যমেৰে হ'ব তাৰ কাৰণে লিংকসমূহ মোৰ ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব মই আপোনালোকক দি দিম ভিডিঅ' ডিছক্ৰিপশ্যন আপোনালোকে ভিজিট কৰিব মই লিংকসমূহ দি দিম তাত ক্লিক কৰি আপোনালোকে অতি সহজতে এপ্লাই কৰিব পাৰিব এডভাৰটাইজমেণ্ট ডিটেইলছ অফিচিয়েল ৱেবছাইট আপোনালোকে ভালকৈ চাই ল'ব সেইটো মই খৰধৰকৈ কৈছোঁ কিবা ভুলো হ'ব পাৰে সেইকাৰণে আপোনালোকে এবাৰ ভালকৈ চাই ল'ব ভিডিঅ'টো ইমানেই আছিলে বন্ধুসকল ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো দীঘল হৈ যাব ইমানখিনি কথা ক'বলৈ আপোনালোকে ভিডিঅ'টো ভালকৈ চাই ল'ব নিজে এডভাৰটাইজমেণ্ট ডিটেইলছটো দৰকাৰ হ'লে অফিচিয়েল ৱেবছাইট ভিজিট কৰিব আৰু এপ্লাই কৰিবলৈ হ'লে মই কৈছোঁ আপোনালোকে তেনেই সহজ ডিছক্ৰিপশ্যন ভিজিট কৰিব ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰিব ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব ধন্যবাদ